আজি মাৰ্ঘেৰিটা হিন্দী হাইস্কুলৰ 33তম স্থাপনা দিৱস লগতে স্কুল বাৰ্ষিকোৎসৱ একেলগত আছিলে। আজি মাৰ্ঘেৰিটা হিন্দী হাইস্কুলৰ 32টা বছৰ কমপ্লিট হ'ল আৰু 33वा স্থাপনা দিৱস আজি আছিলে। আজি আপোনালোকে দেখিলে যে বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মাজত বহুত উৎসাহ আছিলে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যক্ৰম তেওঁলোকে প্ৰস্তুত কৰিলে। আমাৰ 10 দিনীয়া ইয়াত খেল ধেমালি হৈছিল, তাতে বহুত ল'ৰা ছোৱালী প্ৰাইজ পাইছিলে। আজি তেওঁলোকৰ পুৰস্কাৰ বিতৰণ দিয়া হ'ল। একচুৱেলি এটা বিদ্যালয় এটা অনুষ্ঠান খোলাটোৱে ডাঙৰ কথা নহয়, তাক এই ইনষ্টিটিউশ্যনত মতলব আমাৰ যিটো বিদ্যালয় আছে এই বিদ্যালয়ত পাঠদান কেনেকুৱা চলি আছে সেইটো মূল কথা। আৰু আমাৰ মাৰ্ঘেৰিটা হিন্দী হাইস্কুলত যিমান শিক্ষক আছে তেওঁলোকে নিশ্চিতভাৱে বহুত তেওঁলোকে কষ্ট কৰে আৰু যিমান পাৰে তেওঁলোকে নিজৰ যিটো জ্ঞান তাতকৈ বেছি তেওঁলোকে দিবলৈ চেষ্টা কৰে। কিয়নো সদায় আমি কৈ থাকোঁ যে স্কুলৰ যেতিয়া ৰিজাল্ট ভাল হ'ব তেতিয়াহে স্কুলত ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়িব, ল'ৰা ছোৱালীৰ উৎসাহ বাঢ়িব। আৰু যেতিয়া ৰিজাল্ট ভাল হয় তেতিয়া নিশ্চিতভাৱে আমাৰ স্কুলৰ যিমান শিক্ষক আছে তেওঁলোকৰো উৎসাহ বাঢ়ে আৰু সদায় আমি চেষ্টা কৰি থাকোঁ যে আমাৰ স্কুলত সুনাম হৈ থাকক। এই 33টা বছৰ আজি কেনেধৰণে পাৰ হ'ল মই নিজে নাজানো, কিন্তু যেতিয়া আৰম্ভ কৰিছিলোঁ 1993 2 ফেব্ৰুৱাৰীত, তেতিয়া এই জেগাটো একচুৱেলি এটা জংঘল আৰু টিলা আছিলে। ইয়াক আমি খুব ধুনীয়াকৈ ইয়াত 95ত আমি ইয়াত স্কুল 1993ত আৰম্ভ হৈছিলে, কিন্তু আমি মৰ্ণিং শিফ্টত চলাই আছিলোঁ গান্ধী বিদ্যা মন্দিৰ আৰু চাচা নেহৰুত। 95ত আমি ইয়াত স্থাপনা কৰিলোঁ আৰু সকলো টিচাৰ মিলি সকলো ষ্টুডেণ্ট মিলি সকলো ৱেল উইচাৰ শুভ চিন্তক তেওঁলোকে সকলোৱে মিলি এই স্কুলটোক আগুৱাই নিয়াত সকলোৱে নিস্বাৰ্থভাৱে তেওঁলোকে চেষ্টা কৰিছিলে, যাৰ ফল আজি সকলোৱে দেখি আছে। আমি গৌৰৱান্বিত মহসুস কৰোঁ যেতিয়া আমাৰ ল'ৰা ছোৱালী যেতিয়া সফল হয়, যেতিয়া আমি ভাবোঁ যে আমাৰ ল'ৰা ছোৱালী কিবা আমাৰ কাৰণে ৰিৱাৰ্ড সেইটোৱে, আমাৰ কাৰণে পুৰস্কাৰ সেইটোৱে হয় যেতিয়া আমাৰ ল'ৰা ছোৱালী সফল হয়। আমি আশা কৰিছোঁ এই 32টা বছৰ যিটো মই স্কুলৰ কাৰণে দিলোঁ, ইয়াৰ স্থাপনা নিজে মই কৰিছিলোঁ 93ত। এতিয়া এই বছৰ মোৰ অন্তিম বছৰ আছিলে, জুন মাহত মই ইয়াৰ পৰা বিদায় লওঁ। কিন্তু নিশ্চিতভাৱে এই গছটো মই যিহেতু লগাই গৈছোঁ মৃত্যু সময়লৈকে নিশ্চিতভাৱে এই স্কুলৰ প্ৰতি মোৰ মৰম স্নেহ থাকিবই। আৰু মই যিমান পাৰিম এজ এ ৱেল উইচাৰ্ছ মই সদায় কাম কৰি যাম আৰু আশা ৰাখিছোঁ যে এই অঞ্চলৰ সমূহ ৰাইজে শিক্ষক বিদ্যাৰ্থী সকলোৱে মিলি এই স্কুলটো আজি যি পৰ্যায়ত আছে ইয়াতকৈ ভাল পৰ্যায়লৈকে লৈ যাবলৈ সকলোৱে চেষ্টা কৰিব। আমি তাৰে আশা কৰিছোঁ আৰু কামনা কৰিছোঁ। ইয়াকে কৈ মোৰ সমূহ মন্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ।